ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সংহাৰী ৰূপ ধাৰণ কৰিছে চেঙাৰ মচৰা গাঁৱত। বছৰৰ প্ৰথমটো বানতে গৃহহীন হৈছে গাঁওখনৰ 20ৰ পৰা 25টা পৰিয়াল। স্থানীয় লোকে ব্যক্ত কৰা মতে বিগত 4ৰ পৰা 5 বছৰ ধৰি আৰম্ভ হোৱা গৰাখহনীয়াত গাঁওখনৰ শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে চৰকাৰী বিদ্যালয় যা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। গাঁওখনৰ একমাত্ৰ পকীপথটো ইতিমধ্যে যা হৈছে খহনীয়াত। ৰাইজৰ দান বৰঙণি আৰু বিধায়কজন আংশিক ধন ব্যয় কৰিছে যদিও সেয়া যথেষ্ট নহয়। শীঘ্ৰে মচৰা গাঁওখন খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ মন্ত্ৰী আৰু জিলা আয়ুক্ত স্থানীয় বিধায়ক আশ্ৰফুল হুছেইনক দাবী জনাইছে ভুক্তভোগী লোকে। 5-6 বছৰ হ'ল গৰাখহনীয়াটো হৈ আছে আৰু ইয়াৰ মানুহখিনি যিমান দুখীয়া মানুহ আছিল বেলেগৰ মাটিত কোনোবাই গৈছে, যদি চান্স পাইছে সেনেকুৱা, নহ'লে কোনোবাই কৰ্ণাটকত গৈছে, বিদেশ গৈছে আৰু এইটো যিসকলে মানে ভাঙিছে সিহঁতে ক'ব পাৰিব কিমান দুখ হয় এইটো। মানে আমি এতিয়া এইটো ভোগ কৰি আছোঁ, মানে বহুত কষ্টদায়ক হয়। মানে আমাৰ মানে জন্মস্থান এইটো হয়, আমি সৰুৰ পৰা এতিয়া জন্ম হৈছোঁ, কিন্তু আজিলৈকে মানে ইমান কষ্ট পোৱা নাছিল যিটো গৰাখহনীয়াৰ কাৰণে আমি যিটো কষ্ট পাই আছোঁ। মানে বহুত দুখ লাগে যেতিয়া মানে নিজৰ মাক বাপেকৰ ভিটি থৈ কেনে বেলেগৰ তাত যাই কেনে থাকিব লগা হৈ যায়, যিহঁতৰ মাটি নাই, যিহঁতৰ মাটি বাৰী আছে তথাপিও মানে বেয়া লাগে। মানে এতিয়া মানে থাকি কেনে ইমান ধুনীয়াকৈ সপোন আছিল আমাৰ এটা, মানে ইমান ধুনীয়া ৰাস্তা আছিল, স্কুল কলেজ ওচৰত আছিল, বজাৰ আছিল, যেতিয়া আমি যাব পাৰিছোঁ। কিন্তু এতিয়া আমাৰ সেইটো সুবিধা নাথাকিব আৰু আমাৰ গাঁৱৰ যিমান মানুহৰ লগত আমাৰ একতা আছিল সেইটো মানে ভাতৃত্বটো ভাঙি গ'ল। মানে সিহঁতৰ লগত থাকিব পৰা নাই আমি, আৰু নাজানো কোনোবা দিন তেওঁলোকৰ লগত দেখা হ'ব না নাই। কিন্তু চাওক, এতিয়া গৰাখহনীয়াটো যদি আপোনালোকে মানে চৰকাৰৰ ফালৰ পৰা কিবা আমাক বন্ধ কৰি দিয়ে, এতিয়াও আমাৰ মচৰা ননকেৰ অলপখিনিও বাচি যাব। যিমানখিনি গৈছে এতিয়া আল্লাহৰ ইচ্ছা, এতিয়া যদি আমি অলপ ট্ৰাই কৰোঁ, মানে যদি বন্ধ কৰাৰ চেষ্টা কৰোঁ, তথাপিও আমাৰ বাজাৰটো বাজি যাব। মানে চৰকাৰী যিমান অনুষ্ঠান আছে, থানা, আপোনাৰ কলেজ, হাইস্কুল, বজাৰটো এইগিলা বাচি যাব। তথাপিও আমি এতিয়াও আমাৰ বহুতখিনি আছে, যদি এতিয়াও মানে আপোনালোকে চেষ্টা কৰে চৰকাৰৰ ফালৰ পৰা, আমাৰ বহুতখিনি থাকি যাব। বহুত মানুহৰ কবৰ গুচি গ'ল, কবৰস্থান গ'ল, স্কুল গ'ল, মছজিদ গুচি গ'ল। আমি 5-6 বছৰ হ'লে এনেকুৱা দেখা পাই আছোঁ, কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা একো কৰা নাই, ব্যৱস্থা কৰা নাই, একো ব্যৱস্থা কৰা নাই। কিমানটা পৰিয়ালৰ ঘৰ ভাঙছে? এতিয়া চাওক, আমাৰ এতিয়া গাঁও আছিল, বহুত লম্বা গাঁও আছিল, গাঁওটো নাই। কেইটা গাঁও আছিল? এটা গাঁৱে আছিল, কিন্তু এটা গাঁৱত মানুহ বহুত আছিল। আমাৰ গাঁওটোত মানুহ মানে কি বহুত গণ মানুহ আছিল, মানে বহুত লম্বা গাঁও আছিল। গাঁওটো এতিয়া বৰ্তমান নাই। এতিয়া আমাৰ মহাচৰা যিটো ননকে আছিল, ননকেৰ আৰু মানে মাত্ৰ 50-60 ঘৰমান আছে, আৰু বাকীখিনি নদীত গুচি গৈছে এই গৰাখহনীয়াৰ কাৰণে। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ আহ্বান এইটোৱে, মানে আমাৰ গৰাখহনীয়াটো বন্ধ কৰিব লাগে, এইটোৱে। আৰু আমাৰ একো আপত্তি নাই চৰকাৰৰ ফালৰ পৰা, যাতে আমাৰ এই গৰাখহনীয়াটো বন্ধ কৰে। যিটো মানে পানীৰ যিটো স্ৰোত আছে, স্ৰোত যাতে কমাই দিয়ে, যাতে আমাৰ এই গৰাখহনীয়াটো যাতে আৰু আগন্তুকলৈকে নহয়। থেংক ইউ। তাৰমানে আমাৰ এইটো 2-3 বছৰ হ'ল আৰম্ভ হৈছে। তাৰমানে প্ৰতি বছৰে এই চৰকাৰৰ পৰাতো কোনো অনুদান নাহে নদীৰ কাৰণে। ৰাইজে যে এই ৰাইজৰ পৰা পইচা উঠাই কিছুমান বাছ গাড়ী থৈ দিয়ে, কিন্তু কাম নিদিয়ে, বা পানী অহাৰ লগে লগে উঠি যায়। গতিকে চৰকাৰে আমাৰ এইটো অলপ নজৰ ৰাখিব লাগে, যাতে এই মহাচৰা গাঁওটো যাতে আৰু বেছি ক্ষতি নহয়। ঘৰ দুৱাৰটো গৈছে, যিমান গৈছে, চৰকাৰী অনুষ্ঠান চব গৈছে। এতিয়া যিখিনি আছে এইখিনি চৰকাৰে অলপ আমাক সহায় কৰিব লাগে। গৰাখহনীয়া হোৱাৰ পিছত গৰুবোৰ মানুহ, কিছুমান মানুহ বেলেগ জেগাত মাটি আছে, সেইবিলাক তাতেই গৈছে, আৰু যিবিলাক মাটি নাই, বাৰী নাই, বেলেগৰ মাটিত অলপ আঁতৰত যাই আছে, বেছি দূৰতো যাব নোৱাৰে। গতিকে আমাৰ চব চৰকাৰ আহ্বান জনাও যে এইটো আমাৰ এই গৰাখহনীয়াটো বন্ধ কৰিব লাগে, কিবা এটা ব্যৱস্থা কৰিব লাগে। এইখিনি নগৰবেৰ পৰা সাজাদ কবিৰৰ ৰিপৰ্ট, মাই নিউজ এনি। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।